বিদ্যুৎটো এনেকুৱা এটা বস্তু না এই মুহূৰ্তত যিখিনি উৎপাদন কৰি আছে সেইখিনি আপুনি সেই মুহূৰ্তত আপুনি ইউজ কৰিলে কৰক নকৰিলে আপোনাৰ ৱেষ্ট হৈ আছে গোটেইখিনি আপুনি এই যে পাৱাৰ পাম্পটো যে মেচিনটো ফটফট কৰি যে জেনাৰেটৰ চলাই আছে ষ্টাৰ্ট কৰি দি যিখিনি বিদ্যুৎ আপোনাৰ উৎপাদন হৈ আছে আপুনি যদি সেই মুহূৰ্তত সেইখিনি বিদ্যুৎ ব্যৱহাৰ নকৰিলেও সেইখিনি খৰচ আপোনাৰ হ'বই আৰু কৰিলে কৰক নকৰিলে ৱেষ্ট তাৰ মানে কথাটো এনেকুৱা এতিয়া আপুনি 3-4টা লাইট বা ফেন ঘূৰোৱাৰ কাৰণে আপুনি ডাঙৰ জেনাৰেটৰ অবভিয়াছলি এটা ষ্টাৰ্ট কৰি নাৰাখে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'লৈ আমি এই গেলা গৰমত এটা মানে প্ৰবলেম ফেচ কৰি থাকোঁ প্ৰায় সেয়া হৈছে লোড শেডিং দেখা যায় যে কম্পেৰেটিভলি গাঁও অঞ্চলত মানে লোড শেডিংটো বেছিকৈ হয় চহৰ অঞ্চলত অকণমান কমকৈ হয় আচলতে লোড শেডিং কি বা লোড শেডিং হ'লে কি হয় নহ'লে কি হয় আজি ডিটেইলছ ভিডিঅ'টোত আমি আলোচনা কৰিম তো চাওক আমি কেনেদৰে কাৰেণ্ট পাওঁ মানে বিদ্যুৎ আমি কেনেদৰে পাওঁ য'ত বিদ্যুৎ উৎপাদন হয় উৎপাদনৰ পৰা আৰম্ভ কৰি ট্ৰেন্সমিশ্যন তাৰ পিছত আমি ডিস্ট্ৰিবিউশ্যন মানে ঘৰলৈকে কেনেদৰে বিদ্যুৎ আমি পাওঁ অকণমান ইয়াতে বুজাই দিছোঁ তো এইটো চাওক এইটো এটা পাৱাৰ জেনেৰেশ্যন মানে পাৱাৰ জেনেৰেশ্যন ষ্টেচন মানে পাৱাৰ প্লাণ্ট ইয়াতে বিদ্যুৎ উৎপাদন কৰা হৈছে বিভিন্ন ধৰণে বিদ্যুৎ উৎপাদন কৰা হয় সেয়া আপোনালোকে জানে যে থাৰ্মো পাৱাৰ প্লাণ্ট আছে বা হাইড্ৰ' পাৱাৰ প্লাণ্ট আছে মানে যিবোৰ ডেম বনায় মানে পানী জমা কৰি টাৰবাইন ঘূৰাই কি কৰে বিদ্যুৎ উৎপাদন কৰে বা উইণ্ড টাৰবাইন আছে তো এই বিভিন্ন ধৰণে পাৱাৰ জেনেৰেট কৰা হয় তো এইটো এটা পাৱাৰ ষ্টেচন আৰু এইটো এটা ষ্টেপ আপ ট্ৰেন্সফৰ্মাৰ আপোনালোকে দেখিবলৈ পাইছে আচলতে যদি টেকনিকেল টাৰ্মটো কমকৈ বুজে চিম্পলি মই কৈছোঁ যে ইয়াতে মানে ট্ৰেন্সফৰ্মাৰ ইউজ কৰি ভল্টেজটো বঢ়োৱা হৈছে বঢ়াই কেনে কি কৰা হৈছে ট্ৰেন্সমিশ্যন লাইন মানে টাৱাৰ লাইন যিটো ইয়াতে বিদ্যুৎ মানে ট্ৰেন্সমিট কৰা হৈছে তো বিভিন্ন ষ্টেচনলৈ পঠাই দিয়া হৈছে বিদ্যুৎ তো এইটো এটা সাব ষ্টেচন ইয়াতে বিদ্যুৎ আহি পাইছে বহুত হাই ভল্টেজ তো ভল্টেজটো কি কৰিছে ইয়াতে আকৌ ট্ৰেন্সফৰ্মাৰ ইউজ কৰি ভল্টেজটো কি কৰা হৈছে কমোৱা হৈছে ইয়াতে ভল্টেজটো তো ধৰক 11,000 ভল্টলৈকে কমোৱা হৈছে তাৰপিছত পাৱাৰ লাইনৰ সহায়ত মানে আৰু এটা ষ্টেপ ডাউন ট্ৰেন্সফৰ্মাৰলৈ গৈছে মানে আৰু ভল্টেজ কমোৱা হৈছে কাৰণ আমি ঘৰত যিটো বিদ্যুৎ ব্যৱহাৰ কৰোঁ সেইটো ধৰক 220 ভল্ট বা 240 ভল্ট মেক্সিমাম থাকে এতিয়া 220 বা 240 ভল্টহে আমাৰ মানে ঘৰুৱা ব্যৱহাৰৰ উপযোগিতা মানে তো ভল্টেজটো কমোৱা হৈছে তাৰপিছত ধৰক চাওক বিভিন্ন এইবিলাক ঘৰে ঘৰে মানে কনজিউমাৰে বিদ্যুৎ লাভ কৰিছে বা বিভিন্ন ফেক্টৰী চেক্টৰীবিলাকত বিদ্যুৎ গৈছে তো এনেকৈ বিদ্যুৎ পাৱাৰ প্লাণ্টৰ পৰা ষ্টাৰ্ট কৰি আপটো আমি ঘৰলৈকে এনেকৈ আমি পাওঁ তো মাজত থাকে সাব ষ্টেচন মানে আপোনাৰ জোন ৱাইজ থাকে মানে আপোনাৰ ডিভিজন থাকে সাব ডিভিজন থাকে এনেকৈ মানে কণ্ট্ৰল ৰুম থাকে তো এইটো এটা সাব ষ্টেচন ইয়াতে কণ্ট্ৰল ৰুম দেখুওৱা হৈছে এতিয়া কথাটো হ'ল যে এই লোড শেডিং আচলতে কেনেকৈ হয় সেইটোহে আমি আজি আলোচনা কৰিম তো চাওক ধৰি লৈছোঁ যে আমাৰ ইয়াতে বৰ্তমান যিখিনি আমি এইটো এৰিয়াত এটা এৰিয়া লৈছোঁ ইয়াতে 5,000 মেগাৱাট আমি কি কৰিছোঁ ইউজ কৰি আছোঁ লোড বৰ্তমান আমাৰ এইটো তো আমাৰ লোডটো হৈছে 5,000 মেগাৱাট তো 5,000 মেগাৱাট আমি বিদ্যুৎ ইউজ কৰি আছোঁ আৰু এই মুহূৰ্তত ধৰি লৈছোঁ যিটো জেনেৰেশ্যনো মানে বিদ্যুৎ উৎপাদনো হৈ আছে 5,000 মেগাৱাট অৰ্থাৎ ফ্ৰিকুৱেঞ্চি 50 হাৰ্টজ ঠিক আছে তো যিখিনি জেনাৰেট হৈ আছে সেইখিনি আমি ব্যৱহাৰ কৰি আছোঁ এতিয়া ছাডেন আমি কি কৰিলোঁ বোলে এতিয়া ঠাণ্ডা লাগিছে মানে ইমান গৰম লগা নাই এচিটো অফ কৰি দিলোঁ লাইট ফেন কিছু অফ কৰি দিলোঁ মানুহে মটৰ চটৰ অফ কৰিলে কিছুমান ঘৰে এইবিলাক ছেকেণ্ডে মুহূৰ্তত হৈ আছে কাৰণ বহুত ঘৰত আমি এইবোৰ ইউজ কৰি আছোঁ চবে তো আমি ছাডেন কি কৰি দিওঁ টিভিটো অফ কৰি দিলোঁ মানে অফ অন কৰিয়ে থাকোঁ তো ছাডেন দেখা গ'ল যে লোডটো আমাক যিখিনি 5,000 মেগাৱাট দৰকাৰ আছিলে ছাডেন কমি গৈ 4,500 মেগাৱাট আমাক প্ৰয়োজন হৈছে তো 4,500 মেগাৱাট অৰ্থাৎ দেখা গ'ল যে আমাৰ যিখিনি জেনাৰেট হৈছে তাতকৈ সিমান দৰকাৰ নাই কমি গৈছে তাৰমানে ফ্ৰিকুৱেঞ্চি বাঢ়ি গৈছে এতিয়া ফ্ৰিকুৱেঞ্চি ধৰি লওক যে 50.2 হাৰ্টছ হৈ গৈছে তো এতিয়া যিহেতু 500 মেগাৱাট দৰকাৰ নাই কম তো এইখিনি এতিয়া কি কৰি দিব কণ্ট্ৰল ৰুমৰ পৰা এতিয়া ইনফৰমেশ্যনটো তাতে পঠাই দিব যে নহয় মোৰ এৰিয়াত মানে ইমান লোডৰ দৰকাৰ নাই 500 মেগাৱাট কম হ'লে চলি যাব তো এইখিনি যেতিয়া ইনফৰমেশ্যন ইয়াতে মানে পাৱাৰ ষ্টেচনত গৈ পাব তো তাতে কি কৰিব যে এটা প্লাণ্ট অফ কৰি দিব 500 মেগাৱাট ক্ষমতাৰ এটা প্লাণ্ট মানে এটা মেচিন অফ কৰি দিল তো আমাক এইখিনি মেইনটেইন কৰি থাকিল তো ছাডেন দেখা গ'ল হঠাৎ ধুমধাম চবে মানে দেখা গ'ল যে এচি টিভি ফ্ৰিজ অন কৰি দিলে বা কোনোবা এজন পুৰা ফেক্টৰী এটা অন কৰি দিলে এনেকুৱা টিভি ফ্ৰিজটো মানুহে ছেকেণ্ডে অন অফ এইবিলাক কৰিয়ে আছে তো আমিতো ফোন কৰি নকৰোঁ যে হেল্ল' ফোন কৰোঁ নেকি যে হেল্ল' কণ্ট্ৰল ৰুম মই এটা এচি অন কৰিম বা টিভিটো অন কৰিম মটৰ চলাম মোৰ কাৰণে ইমান মেগাৱাট আপুনি ইমান ৱাট আপুনি অৰ্ডাৰ দিয়ক সেনেকুৱাতো নকৰোঁ আমি তো ছাডেন দেখা গ'ল ধামধুম লোড বাঢ়ি গৈছে এইবাৰ লোড বাঢ়ি গৈ ধৰি লওক যে 5,000 হৈছে যে আকৌ ধৰি লওক 5,000 মেগাৱাট লোডৰ দৰকাৰ পৰিছে তো এইবাৰ কি কৰিব চাওক
এবাৰ আকৌ এতে চাল যে নহয় এতে 500 মেগাৱাট আকৌ বাঢ়ি গৈছে লোড বাঢ়ি গৈছে তো দৰকাৰ পৰি গৈছে তো এইবাৰ চাওক একচুয়ালি না এই যে প্ৰসেসটো না এটা এনেকুৱা নহয় যে এই ঘৰৰ ওচৰতে ৰাস্তাৰ হিফালে মানে এতে জেনাৰেটৰ ষ্টাৰ্ট দিছে অফ কৰিবলৈ ক'লে অফ কৰি দিব অন কৰিবলৈ অন কৰি এনেকুৱা নহয় এখিনি বহুত কোত পাৱাৰ জেনাৰেট হৈ আছে পাৱাৰ ষ্টেচন কোত গতিকে এখিনি ইনফৰমেশন গৈ পাওতে পাওতে মানে ভায়া হৈ যাওতে যাওতে বহুত লেট হৈ যায় বহুত টাইম লাগি যায় আৰু এনেকুৱা বস্তু নহয় যে প্ল্যানটো অন কৰি দিৱাৰ কথা কোৱাৰ লগে লগে অন কৰি দিব সো এনেকুৱা লগে লগে অন হৈ না যায় তো সময় লাগি যায় 1.5 ঘণ্টা লাগি যায় এতিয়া চাওক অন কৰিব তাৰ মানে ধৰি লওক যে 500 মেগাৱাট বা 1000 মেগাৱাট আৰু দৰকাৰ পৰিছে তো এখিনি প্ল্যান্ট অন কৰিব ঠিকই আছে অন কৰিব কিন্তু সময়টো লাগিব 1.5 ঘণ্টা মান কি আছিল জেনাৰেশন প্ৰেজেন্ট 4500 মেগাৱাট আছিল ঠিক আছে মেগাৱাট আছিল আৰু আমি লোড দিছো 5000 মেগাৱাট তাৰ মানে চাওক ফ্ৰিকোয়েন্সি এবাৰ সাডেন মানে কি হৈ গৈছে আপোনাৰ ফ্রিকোয়েন্সি কমি যাব তাৰ মানে ধৰক 49 হার্টজ হৈ গৈছে কাৰণ আপোনাৰ যেটো জেনারেশন হৈছে তাতকৈ যদি লোড বেছি হৈ যায় না তো ফ্রিকোয়েন্সি কি হৈ যায় কমি যায় তো সাডেন এনেকুৱা যদি হয় কি এটো মানে ফ্রিকোয়েন্সি যদি কমি যায় কমি গলে কি হ'ব মই কৈ আছো কিন্তু এই যে সাওক লোড যে আমাক সাডেন দৰকাৰ বেছিকে পৰিল তো ইখিনি 500 মেগাৱাট এতে লগে লগে যেহেতু দিব নোৱাৰে প্ল্যান্ট যেহেতু অন কৰোতে টাইম লাগে তো ইখিনি সময় কি কৰিব যেহেতু এটা ষ্টেচনৰ পৰা এনেকুৱা নহয় যে এটা এলেকাত কারেন্ট দিছে এনেকুৱা বহুত কলনি থাকে বহুত এৰিয়াত আপোনাৰ কারেন্ট সাপ্লাই কৰিছে তো কি কৰিব 500 মেগাৱাট অলপ মানে এটা এৰিয়াত কাটি দিব লাইনটো মানে সেইখিনি মেকআপ কৰাৰ কাৰণে যেতিয়ালৈকে মেচিনটো ষ্টাৰ্ট নহয় প্ল্যান্ট যেতিয়ালৈকে জেনাৰেশন যেতিয়ালৈকে ষ্টাৰ্ট নহয় তেতিয়ালৈকে 500 মেগাৱাট এৰিয়া মানে এটা চুজ কৰিব যে এইটো এৰিয়াত 500 মান মেগাৱাট ইউজ হয় তো এইটো এৰিয়া অলপ কম গুৰুত্বপূৰ্ণ যিখিনি এৰিয়া আছে ধৰক জেনাৰেলি দেখা যায় যে গাঁৱত কিছুমান এৰিয়া ধৰক কম্পাৰেটিভলি মানে গাঁৱৰ এৰিয়াটো গুৰুত্বপূৰ্ণটো কম মানে এই কাৰণে যে টাউন অঞ্চলত কিছুমান ইমাৰ্জেন্সি সাৰ্ভিস কিছুমান থাকে ধৰক হস্পিটালস থাকে তেনেকুৱা কিছুমান ফ্যাক্টৰি সেক্টৰি থাকে তো সেইবিলাক এৰিয়াত জেনাৰেলি টাউন এৰিয়াত অলপ সাৰ্ভিসটো ভাল দিয়ে মানে গাঁও অঞ্চলত জেনাৰেলি দেখা যায় যে এটা এৰিয়া কাটি দিলে 1 ঘণ্টাৰ কাৰণে কাটি দিল যাতে নতুনকৈ ষ্টাৰ্ট কৰতে কৰতে সেই 1 ঘণ্টা মেকআপ হৈ যাব পাৰে তো এনেকুৱা কাৰণত এটো এটা কাৰণ যে আপোনাৰ হেতু লোড শেডিং দি দিয়ে তাৰ মানে এতিয়া সক এই যে ফ্রিকোয়েন্সিটো মোৰ কথা কৈ আছিলো যে ফ্রিকোয়েন্সিটো সাডেন যেতিয়া আপোনাৰ যিখিনি জেনাৰেট হৈ আছে 4500 মেগাৱাট জেনাৰেট হৈ আছে ইউজ কৰি আছো 5000 ওয়াট মানে আমাৰ ফ্রিকোয়েন্সিটো কমি যাব যেতিয়া ফ্রিকোয়েন্সিটো কমি যাব না কি হ'ব জানে সাডেন প্ল্যান্টটো কি হ'ব পাৰে যদি লোড শেডিং নিদিয়ে যদি কাটি নিদিয়ে এটা এৰিয়া চলিব দিয়ে তেতিয়াহলে প্ল্যান্ট কি হ'ব পাৰে ব্লাস্ট হ'ব পাৰে একদম বেয়াৰিং সেটিং ভাঙি তো কি হৈ যাব পাৰে মানে বেয়া হৈ যাব পাৰে এৰিয়াটো এটা নহয় এনেকুৱা বহুত এৰিয়া আছে না তো এটো মেচিন টেচিন কি হৈ যাব বেয়া হৈ যাব কথাটো এনেকুৱা ঘৰত আপোনাৰ এটা ইনভাৰ্টাৰ আছে 1000 ওয়াট অৰ্থাৎ 1 কিলোৱাটৰ এটা আপোনাৰ ইনভাৰ্টাৰ আছে তো ইনভাৰ্টাৰত আপোনাৰ হেখিনি ওয়াটত তো আপোনাৰ মোটৰ নচলিব বা টিভি ফ্ৰিজ তো নচলিব কিন্তু আপুনি যদি ভুলতেও যদি এনেকুৱা আপুনি টিভি ফ্ৰিজ অন কৰি দিয়ে মানে টিভি তো চলিব ফ্ৰিজ অন কৰি দিল বা মোটৰ অন কৰি দিল তো আপোনাৰ কি হৈ যাব ৰেড লাইট জ্বলিব সাউন্ড কৰা স্টাৰ্ট কৰিব ওভাৰলোড সিগন্যাল দেখুৱাব মানে ওভাৰলোড হৈ যাব এটা কি হ'ব পাৰে আপোনাৰ বেয়া হৈ যাব পাৰে নে নাই আপোনাৰ ইনভাৰ্টাৰটো আপুনি যদি বাৰে বাৰে মাজে মাজে এনেকুৱা কৰি থাকে তো ব্ল্যাক আউট হৈ যাব মানে আপোনাৰ অন্ধকাৰ হৈ যাব ঠিক তেনেকৈ আপোনাৰ জেনাৰেট হৈ আছে যিখিনি 4500 মেগাৱাট জেনাৰেট হৈ আছে 5000 মেগাৱাট আপুনি দি দিছে বা 6000 মেগাৱাট লোড দি দিছে তো কি হৈ যাব এটো বেয়া হৈ যাব তো যিখিনি যাতে নহয় কন্ট্ৰোল ৰুমৰ পৰা কি কৰে তো যেতিয়ালৈকে মেচিন যেতিয়ালৈকে প্ল্যান্ট আকৌ ষ্টাৰ্ট নহয় তেতিয়ালৈকে কি কৰি দিয়ে এটা এৰিয়া কাটি দিয়ে তো এটো এটা কাৰণত লোড শেডিং হৈ যায় এতিয়া চাওক আৰু এটা প্ৰশ্ন উত্তৰ লৈ আহিছো তেতিয়া কথাটো হল যে ধৰি লৈছো যে আমাক ম্যাক্সিমাম 5000 বা 6000 মেগাৱাট লাগে 6000 মেগাৱাট আমাক বিদ্যুৎ ম্যাক্সিমাম আমি ইউজ কৰো তেতিয়া হলে 6000 মেগাৱাট কিয় এনি টাইম স্টাৰ্ট কৰি কিয় ৰাখিব নোৱাৰে এনি টাইম স্টাৰ্ট কৰি ৰাখক প্ল্যান্ট চালু কৰি ৰাখক যাতে 6000 মেগাৱাট মানে ম্যাক্সিমাম যদি আমি 6000 মান ইউজ কৰো ইখিনি যাতে আমি কেতিয়াও যাতে আমাৰ বিদ্যুৎ শৰ্ট নহয় এনি টাইম যাতে পাই থাকো চাওক হেতু যদি কৰিব যায় না আপুনি তো যেতিয়া টিভি ফ্ৰিজ ইন্ডাস্ট্ৰি যেতিয়া সব অন কৰিব তেতিয়া ধৰি ললে 6000 মেগাৱাট আপুনি ইউজ কৰিব কিন্তু যেতিয়া ইউজ নকৰিব যেতিয়া অফ কৰি ৰাখিব টিভি ফ্ৰিজ মানুহে অফ কৰি ৰাখিল ফ্যাক্টৰি অফ কৰি ৰাখিল 4000 মেগাৱাটছে ইউজ কৰি আছে জেনাৰেশন ধৰি লৈছো যে 6000 মেগাৱাট সক ইখিনি জেনাৰেট কৰাৰ কাৰণে আপোনাৰ কিমান বিদ্যুৎ লাগিব সৰি কিমান আপোনাৰ খৰচ হ'ব কয়লা কিমান কয়লা পুৰিব লাগিব আপুনি এটা এই এক্সাম্পলটো আপুনি চাওক যে আপোনাৰ বিয়া বাৰু যে আমি ফাংচন ইউজ ফাংচনত যেতিয়া আমি ইউজ কৰো জেনাৰেটৰ ইউজ কৰো কারেন্ট গলে তো ধৰি লওক যে এটা জেনাৰেটৰ ষ্টাৰ্ট কৰিলে জেনাৰেটৰ এতিয়া ধৰি লওক যে আপোনাৰ 50টা ফ্যান ঘূৰাব পাৰে
সে 5 কিলোৱাটৰ এটা আপুনি জেনাৰেটৰ ষ্টাৰ্ট দিছে 50টা ফেন ঘূৰাব পাৰিছে এতিয়া আপুনি 5টা ফেন ইউজ কৰাৰ কাৰণে যদি সেই ডাঙৰ মেচিনটো যদি এনি টাইম যদি চলাই থাকে কেতিয়াবা ধৰি লওক যে মানুহ চানো বেছি আহিলে 50টা ফেন দিব কিন্তু নৰমালি আপুনি 5টা 6টা ফেন ইউজ কৰি আছে বা 10টা ফেন ইউজ কৰি আছে তো তাৰ কাৰণে আপুনি 50টা ফেন ঘূৰাব পৰা যদি জেনাৰেটৰটো এনি টাইম ষ্টাৰ্ট কৰি দি ৰাখে তো কিমান তেল যাব আপোনাৰ ওয়েস্টেজ হ'ব আসলে বিদ্যুৎ এসি এনেকুৱা এটা বস্তু অল্টাৰনেটিং কারেন্ট মানে একচুয়ালি বিদ্যুৎ দুই প্ৰকাৰৰ এটা হৈছে ডিসি ডাইৰেক্ট কারেন্ট মানে ডিসি আৰু এটা হৈছে অল্টাৰনেটিং কারেন্ট মানে এসি এটা সব ডাইৰেক্ট কারেন্ট যেটো হেতু মানে ব্যাটারিৰ পৰা যেটো আমি কারেন্ট পাও মানে ব্যাটারিত আপনি চার্জ স্টোর কৰি ৰাখিব পাৰে তো তাৰ পৰা আপনি যেটো কারেন্ট পায় হেতু ডিসি আৰু ঘৰত যেটো আমি কারেন্ট ব্যৱহাৰ কৰো এয়া হৈছে অল্টাৰনেটিং কারেন্ট মানে এসি আৰু এসি টো এনেকুৱা মানে আপনি স্টোর কৰি ৰাখিব নোৱাৰে ব্যাটারিৰ নিচিনা যে তাতে চার্জ স্টোর কৰি ৰাখিল হেনেকুৱা নহয় অল্টাৰনেটিং কারেন্ট আপনি স্টোর কৰি ৰাখিব নোৱাৰে আপনি বিদ্যুৎটো এনেকুৱা এটা বস্তু না এই মুহূৰ্তত যিখিনি উৎপাদন কৰি আছে সেইখিনি আপুনি সেই মুহূৰ্তত আপুনি ইউজ কৰিলে কৰক নকৰিলে আপোনাৰ ওয়েস্ট হৈ আছে গোটেইখিনি আপুনি এই যে পাৱাৰ পাম্পটো যে মেচিনটো ফটফট কৰি যে জেনাৰেটৰ চলাই আছে ষ্টাৰ্ট কৰি দি যিখিনি বিদ্যুৎ আপোনাৰ উৎপাদন হৈ আছে আপুনি যদি সেই মুহূৰ্তত সেইখিনি বিদ্যুৎ ব্যৱহাৰ নকৰিলেও সেইখিনি খৰচ আপোনাৰ হ'বই আৰু কৰিলে কৰক নকৰিলে ওয়েস্ট তাৰ মানে কথাটো এনেকুৱা এতিয়া আপুনি 3-4টা লাইট বা ফেন ঘূৰোৱাৰ কাৰণে আপুনি ডাঙৰ জেনাৰেটৰ অবিয়াসলি এটা ষ্টাৰ্ট কৰি নাৰাখে ঠিক তেনেকৈ আপুনি ধৰি লওক যে নৰমালি 4000 মেগাৱাট বা 5000 মেগাৱাট আপুনি ইউজ কৰিব তাৰ কাৰণে যদি আপুনি 6-7000 মেগাৱাট আপুনি উৎপাদন কৰি এনি টাইম চলাই ৰাখে তেতিয়া হলে খৰচ বহুত বাঢ়ি যাব সৰকাৰৰ বহুত ওয়েস্ট ক্ষতি হৈ যাব মানে লস হৈ যাব আৰু সেই লসখিনি সব ৰিকভাৰৰ কাৰণে আলটিমেটলি মানে বিদ্যুৎৰ মাসুল বঢ়াই দিব পাৰ ৰেট বঢ়াই দিব যিখিনি ওয়েস্ট সেইখিনিও ক্যালকুলেট কৰিব যিখিনি বিদ্যুৎ মানে মানে এভারেজ কৰি দিব না আলটিমেটলি তো সেইখিনিও মানুহৰ ওপৰত দি যাব পাৰে ৰেটটো বিদ্যুৎৰ খৰচ আৰু বাঢ়ি যাব পাৰে তো সেই কাৰণে কেতিয়াবা এই অলপ সলপ 500 মেগাৱাট বা 1000 মেগাৱাট শর্ট বা যিখিনি আছে তো সেইখিনি শর্টেজ পুৰোৱাৰ কাৰণে তো সেইখিনি কি কৰে ধৰি লওক যে এই সাৰ্ভিস ষ্টেচনটো এনেকুৱা তো খালি এটা নহয় তো যত মানে বিদ্যুৎ উৎপাদন হৈ আছে তাৰ পৰা বিভিন্ন জায়গাত গৈছে এনেকুৱা তো এইটো ধৰি লওক যে 20000 ম্যাক্সিমাম 20000 ম্যাক্সিমাম 20000 মেগাৱাট কি কৰিব পাৰে ইয়াৰ ক্যাপাসিটি সে তো এটা 20000 তো খালি এটাক দিয়া নাই এনেকুৱা ধৰি লওক যে 5000 কে চাৰিটা এৰিয়াত মানে ষ্টেচনত পঠাই দিছে তেতিয়া হলে প্ৰত্যেককে সেই 5000 কে যদি এলট কৰিছে তো কৰবাত এতিয়া কেতিয়াবা বেছি লোড দৰকাৰ হৈছে তো সেইখিনি তো লোড শেডিংৰ ৰূপত কি কৰিব ই কৰি দিব মানে এটো মেইনটেইন কৰিব ঠিক আছে তো সেই কাৰণে এনেকে লোড শেডিং হয় এতিয়া সক আপুনি আৰু প্ৰশ্ন কৰিব পাৰে তেতিয়া হলে এডভান্স কান্ট্ৰি বিলাক উন্নত দেশ বিলাকে এনি টাইম বা কিয় বিদ্যুৎ তেলকে এনেকে উৎপাদন কৰিব পাৰিছে এটা সক তেলক যদি বেয়াৰ কৰিব পাৰিছে খৰচ মানুহৰ কাৰণে যদি এইখিনি খৰচ কৰিছে তেলকৰ যদি উৎপাদন ক্ষমতা ভাল কাৰণ এটো উৎপাদন ক্ষমতাৰ ওপৰতো নিৰ্ভৰ কৰে এটো ইয়াৰ যেটো ক্যাপাসিটি আছে না আমাৰ তো সব ক্যাপাসিটিও চাব লাগিব ইন্ডিয়াত বলে ওচৰে পাজৰে আমাৰ যিবিলাক আমি ইউজ কৰি আছো পাৱাৰ প্লান্ট তাৰ উৎপাদন ক্ষমতাটো চাব লাগিব ম্যাক্সিমাম কিমান জেনাৰেট কৰিব পাৰিছে তো আমি যদি এনেকুৱা কৰো যে এই গৰমৰ দিন দুমা আছে এই দুমা গৰমত পুৰা একদম ম্যাক্সিমাম ক্যাপাসিটিত আমি উৎপাদন তেনেকুৱা কৰিব পাৰিব উৎপাদন কৰিব তাৰ পিছত কি চলাব যেতিয়া গৰম গুছি যাব গৰমৰ পিছত মানে দুমা পিছত গোটেই কয়লা সয়লা পুৰি গোটেই যিমান পানী জমা ড্যামত যিমান পানী জমা কৰিছিল সব দি বিদ্যুৎ উৎপাদন কৰিল দুমা আপুনি পুৰা আৰামছে খালে টোপনি মাৰিলে মানে পুৰা ফেন চেন ইউজ কৰিলে তাৰ পিছত কি কৰিব সেইখিনিতো চাব লাগিব না গোটেই বছৰটো তো চলাব লাগিব না গতিকে এই সকলোবোৰ কথা চিন্তা কৰি পৰৱৰ্তী সময়ৰ কাৰণেও যাতে বিদ্যুৎটো আমি ইউজ কৰিব পাৰো গোটেই বছৰটো যাতে আমি বিদ্যুৎ উৎপাদন কৰিব পাৰো তো সেই কাৰণে লোড শেডিংটো এনেকে লোড শেডিং কৰি দিয়ে তো এইবোৰে আছিল মূল কাৰণ লোড শেডিংৰ তো প্ৰথমটো কাৰণ হৈছে যে লগে লগে অন কৰিব নোৱাৰে লগে এইখিনি অন কৰিব নোৱাৰে কাৰণ সময় লাগি যায় 1.5 ঘণ্টা তো এই 1.5 ঘণ্টাটো এইখিনি মেকআপ কৰি দিয়ে যিবিলাক কম গুৰুত্বপূৰ্ণ এলেকা সেইবিলাকত বিদ্যুৎ অলপ সময়ৰ কাৰণে কাটি দিয়ে তো এইটো এটা কাৰণ আৰু এটা আছে যে উৎপাদন ক্ষমতাৰ যদি বাহিৰত হয় মানে যিখিনি উৎপাদন ক্ষমতা তাৰ বাহিৰত দেখা যায় গৰমৰ দিনত বেছি লোড বেছি তেতিয়া হলে এই যিমান ষ্টেচনত গৈ বিদ্যুৎ গৈ পাইছে সকলোৱে কি কৰি আছে অলপ সময়কৈ লোড শেডিং কৰি সেইখিনি মেইনটেইন কৰি আছে তো এয়া হৈছে মুখ্য কাৰণ আশা কৰো আপোনালোকে লোড শেডিং কি বুজি পালে অলপ হলেও সাগে বুজাবলৈ মই সক্ষম হৈছো ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব কমেন্ট কৰিব আৰু ফ্ৰেন্ড সাৰ্কেলত শেয়াৰ কৰিব চেনেললৈ প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ফেসবুকত চাই আছে ফলো কৰিব লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ জয় অসম।